আছে দুপৰ শিৰোনাম খানাপাৰাৰ পৰা আৰম্ভ হয় নিৰ্বাচনী প্ৰচাৰৰ হেলিকপ্টাৰ অভিযান প্ৰায় প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইনাৰে গুৱাহাটীৰ পৰা হেলিকপ্টাৰে ৰাওনা হয় গন্তব্যস্থানলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল খানাপাৰা ফিল্ডত আহি উপস্থিত হৈছেহি লগত আছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে খানাপাৰাত ষ্টাৰ কেম্পেইনাৰৰ ভিৰ আৰু খানাপাৰাৰ পৰা আৰম্ভ হয় যেহেতু হেলিকপ্টাৰ যাত্ৰা আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এবাৰ প্ৰায় সংখ্যক হেলিকপ্টাৰ এনেদৰে লোৱা বুলি জানিব পৰা গৈছে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যয়বহুল প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলেই আৰু প্ৰতিদিনে পুৱা উৰিব এনেদৰে হেলিকপ্টাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহি পুৱাৰ ভাগত উপস্থিত হয় খানাপাৰাত য'ৰ পৰা ইতিমধ্যে হেলিকপ্টাৰেৰে তেওঁ আৰম্ভ কৰিছে যাত্ৰা মাজত মাত্ৰ কেইটামান দিন বাকী গতিকে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰিছে সমগ্ৰ বৰ্তমান ৰাজ্যতে প্ৰতিটো ৰাজনৈতিক দলে এনেদৰে তৎপৰতা আৰম্ভ কৰিছে আৰু এয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস তেওঁ আহিছে উপস্থিত হৈছে খানাপাৰাত ব্যয়বহুল প্ৰচাৰ আৰম্ভ কৰিছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে নমিনেশ্যনৰ কাৰণে গৈ আছোগৈ আৰু সৰ্বমুঠ যিমান কেইটা আজি নমিনেশ্যন হ'বগৈ সকলোতে ভাৰতীয় জনতা পাৰ্টি থাকিব মই যামগৈ আমাৰ মঙলদৈ সমষ্টিত য'ত নেকি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে মঙলদৈ সমষ্টিত যামগৈ আৰু মঙলদৈ সমষ্টিত নমিনেশ্যন আমি প্ৰদান কৰাৰ পিছত আমাৰ যি কলিয়াবৰ মিত্ৰ দলৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই য'ত আজি মনোনয়ন দাখিল কৰিব মই তাৰ পৰা পোনে পোনে আমি কলিয়াবৰলৈ যাম তো কংগ্ৰেছ আৰু ইউডিএফৰ তেনেকুৱা মিত্ৰত্ব আগৰ পৰাও আছিলে পূৰ্বৰ নিৰ্বাচনসমূহতো আছিলে আৰু এইবাৰো যে তেওঁলোকে তেনেকুৱা এটা কৰিব খালি এবাৰ এটাই পাৰ্থক্য যে আজিৰ দিনটোত আমি গম পামগৈ তেওঁলোকে মুকলি মিত্ৰতা কৰিছে নে গোপন মিত্ৰতা কৰিছে আজি যদি কলিয়াবৰত যদি তেওঁলোকে প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে স্বাভাৱিকতে আমি গম পাম যে সেই প্ৰাৰ্থীগৰাকী কোন হয় প্ৰাৰ্থীগৰাকী যদি দুৰ্বল প্ৰাৰ্থী হয় তেতিয়া ভাবি ল'ম যে গোপন মিত্ৰতা আৰু প্ৰাৰ্থী যদি নিদিয়ে তেতিয়াহ'লে এইটো অসমৰ ৰাইজৰ কাৰণে আজি স্পষ্ট হ'বগৈ যে ইউডিএফৰ আৰু কংগ্ৰেছৰ মিত্ৰতাটো গোপন নহয় মুকলিকৈ হৈছে বুলি বুজিব লাগিব